আৰু এয়া হৈছে ৰাতিপুৱা মোৰ লৰালৰি সময়খিনি এওঁৰ ভাতকেইটা যত্নাই দিছোঁ। তেনেকুৱাতে মায়ে আকৌ ড্ৰেগন ফ্ৰুটছ এটা কাটি আনিছে। মই ভালেই পালোঁ টিফিনত দিবলৈ। দেৰি হৈছে এতিয়া আহিছোঁ আকৌ কিটচেনলৈ। এওঁ গ'ল খাই মেলি মই অলপ আজৰি হ'লোঁ। তাৰপিছত বোলো চাটনি বনাওঁ। আপোনালোকে আপেলৰ চাটনি খাইছে নাই বাৰু? বিভিন্ন ধৰণে খাব পাৰি। মই আজি অকণ একদম ইজি মেথডটোতে বনাওঁ বাৰু, কাৰণ গেছ চেছৰ ব্যৱহাৰ নকৰাকৈ বনাওঁ। আৰু এইফালে মই লৈছোঁ এইখিনি আপেল ৰৈ গৈছিলে, আচলতে ক'ৰবাত আধা টুকুৰ এটা এনেকৈ ৰৈ গৈছিলে, এনেকৈ লৈছোঁ। একদম চিম্পুলভাৱে বনাম। আৰু এয়া অকণমান দিছোঁ ধনিয়া। আপোনালোকে ইচ্ছা কৰিলে হেৰিও দিব পাৰে দেই, ইয়াতে এই নহৰু। মোৰ আজি নহৰু নাই, মই অলপ আজি আদাকে দিছোঁ 2-4মান। আৰু অলপতো নেমু দিবই লাগিব, নহ'লে ভাল নালাগিব। টেঙা ভাৱটো আহিব লাগিব যিহেতু। আৰু ইয়াতে দিছোঁ জলকীয়া আৰু দিব লাগিব কি দিওঁ দেখাই আছোঁ। এইটোত যদি বেছি মিঠা থাকে তেতিয়াহ'লে বেছি চেনিৰ প্ৰয়োজন নহয়, কিন্তু অকণমান চেনি দিলে ভাল লাগে। আৰু অকণমান দিব লাগিব ইয়াতে নিমখ। আৰু এই চাটনিটো গেছতো বনাব পাৰি, মই কিন্তু আজি কেঁচাকেই বনাইছোঁ। অকণমান দিছোঁ নিমখ। আৰু এতিয়া একো নাই, বিশেষ একো মাৰি ল'লেই হ'ল আৰু অলপ মানে গ্ৰাইণ্ড কৰিলেই হ'ব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুব ভাল হয়। ধনিয়াটো স্কিপ নকৰিব, দিব ধনিয়া বা পদুনা কিবা এটা, খুব ভাল লাগে। আৰু ব'লক এতিয়া আকৌ বেলেগ এটা বনাওঁ। চাটনিটো অলৰেডি হৈ গ'ল। আৰু এটা এইটো মানে সকলোৱে খাই থাকে, সিটোও খাই বাৰু, মই নাখায় বুলি কোৱা নাই। এইটো মগু আছিলে, এইখিনি ইয়াত দি দিছোঁ মই ইয়াতে। আৰু ইয়াত মই নহৰু আপোনালোকে ব্যৱহাৰ কৰিব, আজি মোৰ নাই কাৰণে মই আদাই দিছোঁ। একো নাই, এটা দিলেই হ'ল বাৰু। আৰু লগততো নেমু লাগিবই, নেমু আৰু অকণ লাগিব। মই এটুকুৰ দিলোঁ আৰু এটুকুৰ মই নেমু দি দিছোঁ। ইয়াত অকণমান টেঙাটো হ'লে ভাল লাগে। জলকীয়া, ইয়াত দিছোঁ নিমখ। চেনি ব্যৱহাৰ নকৰোঁ, নিমখে দিছোঁ। নিমখ, নেমু, আদা আৰু জলকীয়া দিছোঁ। ধনিয়াও দিব পাৰে, মই সিটোত দিছোঁ কাৰণে এইটোত দিয়া নাই। আচলতে এইটোত ধনিয়া পাত বা নৰসিংহ পাত চব যায় এইটো চাটনিত, খাবলৈ ভালেই লাগে দিলে। আৰু এয়া মোৰ প্ৰসাদৰ চাটনিও ৰেডি হৈ গ'ল। জাৰটোত ভালকৈ পিছা যোৱা নাছিলে, মই সৰুটোত দি গ'লোঁ। এয়া মোৰ ৰেডি হৈ গ'ল, এইটো চাটনিও ৰেডি হৈ গ'ল। আৰু ব'লক আলু অকণমানো পিটিকি লওঁ, দাইলতে আলু এটা আছে যিহেতু। এইকণ মোৰ গাজ টেঙা সিদিনাখন জায়ে দিছিলে, আজি বোলো পিটিকা কৰোঁ। অকণমান দিছোঁ তেল, টেঙা দিয়াই আছে, থেকেৰা টেঙা জলকীয়া দিয়াই আছে। অকণমান দিছোঁ নিমখ। মই ইয়াতে আৰু এটা বস্তু দিম, মানে কি হ'ল, দাইলতে আলু এটা দি থৈছিলোঁ। মই একচুৱেলি পিটিকা কৰিম বুলি নহয়, এনেই দি থৈছিলোঁ, কেতিয়াবা কাৰোবাক লাগে সেইকাৰণে এনেকৈ দি থৈছিলোঁ। এইটো মই ইয়াতে পিটিকা কৰি দিম গাজ টেঙা আলুৱে। আৰু এইটো পিটিকা হৈ গ'ল। এইবাৰ লৈছোঁ এইখিনি মোৰ পানী দিয়া ভাত, আৰু ইয়াত তাৰ ওপৰতে কেইপিচমান পিঁয়াজ, অকণমান পিটিকাও লৈছোঁ দেই ইয়াতে। আৰু এইকণ লৈছোঁ বেহুৱা বুলি কয়, আপোনালোকে কি বুলি কয় নাজানো। লগত অকণ লৈছোঁ এপল চাটনি, এডোখৰ সৰু চাই নেমু, প্ৰসাদ মানে মাহৰ চাটনি, পদিনা চাটনি, আৰু এটা লৈছোঁ জলকীয়া। আৰু এয়া অকণমান মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ। বাছ, মোৰ পইতা ভাত ৰেডি। আৰু দুপৰীয়া ভাতৰ লগত খাবলৈ পিছে ভাজি দালি সকলো আছে। এয়া আজি মই ব্ৰেকফাষ্টতে খাইছোঁ, মানে মন গৈ আছিলে, ভাতো অকণ ৰৈছিলে, সেইকাৰণে ভাবিছোঁ মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।